নমস্কাৰ। আজি মই কথা ক'ম কেনেকৈ তোমালোকে নিজৰ গ্ৰেটেষ্ট একাডেমিক কামবেক কৰিব পাৰা। তোমাৰ হাফ ইয়াৰলি এক্সাম বা ইউনিট টেষ্ট এক্সাম বা তোমাৰ টেষ্ট পেপাৰ এক্সাম বেয়া হৈ গৈছে আৰু তুমি মেট্ৰিকত ভাল এটা স্ক'ৰ কৰিব খুজিছা। এতিয়া বাৰু হাফ ইয়াৰলি চলি আছে, যেনিবা তোমাৰ হাফ ইয়াৰলি বেয়া হৈ গৈছে আৰু তুমি হাফ ইয়াৰলি ভাল কৰিবলৈ খুজিছা। হাফ ইয়াৰলিটো বেয়া হ'লে, কিন্তু হাফ ইয়াৰলিৰ পিছত তোমাৰ টেষ্ট পেপাৰ বা মেট্ৰিক পৰীক্ষা, তাৰ কাৰণে কেনেকৈ পঢ়িবা যাতে তুমি ভাল স্ক'ৰ কৰিব পাৰা। কিন্তু কাৰণ মেট্ৰিকটো হৈছে অনলি ফৰ স্ক'ৰ, তোমাক স্ক'ৰ চাই জাজ কৰিব মানুহগিলাই। তেনে তুমি এটা ভাল স্ক'ৰ, ঠিক আছে, কেনেকৈ পাব পাৰা আজি আমি এই কথা ক'ম। একদম প্ৰেক্টিকেল, বেছি ঘণ্টা নহয়, মই ক'ম 10 ঘণ্টা 12 ঘণ্টা, সিমানো ঘণ্টা নহয়, কম ঘণ্টা, পূৰা এফিচিয়েঞ্চি মানে বাঢ়ি যাব, ফুল ফ'কাছ ষ্টাডি। আজি সেইটো বিষয়ে কথা ক'ম। চ' লেটছ ষ্টাৰ্ট। মই লিখিছোঁ এটা গ্ৰেটেষ্ট একাডেমিক কামবেক। তোমালোকৰ যেনিবা টিউশ্যন 7টাৰ, ঠিক আছে, টিউশ্যন যেনিবা 6টাৰ পৰা 7টালৈকে হয়, ঠিক আছে। তেতিয়া 7টাৰ পৰা তুমি নিজৰ পঢ়িবলৈ টাইম পোৱা, 7টাৰ পৰা। চ' তুমি 7টাৰ পৰা 8টালৈকে এডভান্স মেথছ, নহ'লে বেলেগ ইলেক্টিভ ছাবজেক্ট বা মেথছ পঢ়িবা। একদিন এডভান্স, একদিন মেথছ, সেনেকৈ পঢ়িবা, ঠিক আছে। তেতিয়া তুমি 2 ঘণ্টা পঢ়িবা ডেইলি এডভান্স, বা কাৰণ মেথছ আৰু এডভান্স প্ৰেক্টিছ ছাবজেক্ট, এইটো 2 ঘণ্টামান লাগিব তোমালোকক, ঠিক আছে। তুমি এডভান্সত যদি ডেইলি একদিন এৰি একদিন 2 আৱাৰ্ছ দিয়ে আৰু মেথছতো যদি 2 আৱাৰ্ছ দিয়ে একদিন এৰি একদিন, তেতিয়া তুমি 90+ পাব পাৰা। যদি তুমি এফিচিয়েঞ্চি এণ্ড প্ৰডাক্টিভিটি দি তোমালোকে পঢ়া তেন্তে হ'লে। তেতিয়া তোমাৰ টিউশ্যন শেষ হোৱাৰ পিছত তুমি 7টাৰ পৰা 9টালৈকে এডভান্স মেথছ, নহ'লে মেথছ পঢ়িবা। একদিন মেথছ, একদিন এডভান্স মেথছ, এনেকৈ পঢ়িবা, ঠিক আছে। ত' তুমি 9টাৰ পৰা 10টালৈকে তুমি এক্সাৰচাইজ কৰিবা, নহ'লে বক্সিং কৰিবা, ঠিক আছে। মুড ফ্ৰেছ হৈ যাব, তোমালোকৰ যোনটো আপোনাৰ মানে ষ্ট্ৰেংথ বাঢ়িব, ষ্টেমিনা বাঢ়িব, বহুত এডভান্টেজেছ আছে। চ' তাৰপিছত তোমালোকে 10:30 ভাত খাই 10টা মানত খাই উঠি 10:30 মানত ঘুমাই ল'বা। 10:30 মানত ঘুমাই পেলাই 5টা বজাত উঠিবা। 5টা বজাত উঠিবলৈ কৈছোঁ মই। তোমালোকে যদি ৰাতি 1-2টালৈকে পঢ়ি থাকা, ড'ণ্ট ষ্টাডি, কাৰণ তোমাৰ যোনটো শ্লিপ পেটাৰ্ণ আছে সেইটো ডিষ্টাৰ্ব হৈ যাব। সেইবাবে তোমালোকে কি কৰিবা, একবাৰ তোমালোকে 10:30 ঘুমাবা আৰু 5টাত উঠিবা, 10:30 ঘুমাবা 5টাত উঠিবা। তো তোমালোকে ক'ব পাৰা আমি অভ্যাস হৈ গৈছে কি 2টা বজাত ঘুমোৱা, 1টা বজাত ঘুমোৱা, 12টা বজাত ঘুমোৱা, 10:30 বা 11টা বজাত কেনেকৈ ঘুমোৱা, মানে লাহে লাহে কমাই আনি থাকা। যেতিয়া মই 12 ঘণ্টা ঘুমাওঁ, তেন্তে হ'লে পিছদিনা ট্ৰাই কৰিবা যে 11:40ত ঘুমাবা, আৰু উঠাটো যেনিবা মই 8টাত উঠোঁ, তেতিয়াহ'লে 7:40ত উঠা আৰম্ভ কৰিবা। সেনেকৈ পিছে নি 10-15 দিনৰ মতে তোমালোকৰ ফিক্স হৈ যাব। 10-15 দিন, ঠিক আছে, 10-15 ডেইজ লাগিব। 10-15 days to change your life. 5টাৰ পৰা কি কৰিবা, 5টাৰ পৰা 6 ঘণ্টা, 1 ঘণ্টা আছে তোমালোকৰ, 5 AM to 6 AM তোমালোকৰ 1 ঘণ্টা আছে। 1 ঘণ্টাত তোমালোকে প্ৰাণায়াম কৰিবা, মেডিটেট কৰিবা, বুক ৰিড কৰিবা। বুক যদি কিনা নাই, এক্সট্ৰা বাহিৰা কিতাপ কিনা নাই, কিনি ল'বা। এক্সাম্পল আছে তোমাৰ এটমিক হেবিট, এটা লিখি দিছোঁ, এটমিক হেবিট। এটমিক হেবিট কিনিব পাৰা। ৰিচ ডেড প'ৰ ডেড কিনিব পাৰা, ঠিক আছে। বুকৰ কথা কওঁ। প্ৰাণায়ামত তোমালোকে ইউটিউবত চাৰ্চ কৰি চাবা, সূৰ্য নমস্কাৰ দিবা, ঠিক আছে। প্ৰাণায়াম কৰিব আগত সূৰ্য নমস্কাৰ এটা দিবা। মই এটা লিখিব পাৰিলোঁ সূৰ্য নমস্কাৰ, তোমালোকে সূৰ্য নমস্কাৰটো কৰা বহুত উচিত, ঠিক আছে। সূৰ্য নমস্কাৰ কৰি উঠি ইউটিউবত চাব পাৰা তোমালোকে সূৰ্য নমস্কাৰ কৰাত কেনেকৈ কৰে। সূৰ্য নমস্কাৰ কৰি উঠি প্ৰাণায়াম কৰিবা। প্ৰাণায়াম কৰা
ট্ৰিপছ আছে সেইটো প্ৰাণায়াম কৰা টিপছটো মানে তোমালোকে ইউটিউবত চাই ল'বা কেনেকৈ প্ৰাণায়াম কৰে মেডিটেট বুক ৰিডিং বুকটো মই ক'লোঁ এটা মই হেবিট বা আপোনাৰ হেৰি বুক ৰিচাৰ্ড বৰ্ডেড ৰানিং ৱাটাৰ 1 লিটাৰ সাতসাং শুনিব লাগিব তোমালোকে মেডিটেট কৰোঁতে তোমালোকে এটা কাম কৰিবা তোমাৰ বেকগ্ৰাউণ্ডত ভাল ভগৱানৰ চং লগাই ল'বা এয়াৰফোনত ঠিক আছে বঢ়িয়া লাগিব মানে to meditate to peaceful pranayam meditate peace your mind running water satsang আৰু খোৱাৰ আগত কৃষ্ণ কৰি খাবা কৃষ্ণ যি বস্তু খোৱা 1 টকা চকলেট খাবা কৃষ্ণ কৰি ল'বা ইমান নহয় ভাত খাবা কৃষ্ণ কৰি ল'বা তাৰপিছত তোমালোকে 1 ঘণ্টাটো ভালকৈ ইউটিলাইজ কৰা ঠিক আছে 1 ঘণ্টা গোটেই ক'ব যদি আমি 1 ঘণ্টা পঢ়িলোঁ হয় তেন্তে হ'লে আমাৰ গ্ৰ'থ হ'লে কেনেকৈ পঢ়িব হয় 5টাত টোপনি যাব মন যাব টোপনি যাব ইচ্ছা যাব প্ৰাণায়াম মেডিটেট বুক ৰিড ৰানিং ৱাটাৰ 1 লিটাৰ অমহ কৰি পেলাই ঠিক আছে তোমাৰ যোনটো মাইণ্ড ফ্ৰেছ হৈ যাব ৰিফ্ৰেছ হৈ যাব ফ্ৰেছ মাইণ্ড হৈ যাব ৰিফ্ৰেছ হৈ যাব কুল হৈ যাব আৰু গাও ধুই ল'বা তাৰ ভাত সাতসাং কৰাৰ পিছত ভাত এটা লৈ ল'বা পুৰা এনাৰ্জি আহি যাব ৰানিঙৰ পিছত ভাতটো লৈ লৈ ৱাটাৰ খাবা সাতসাং খাবা এইটো মই লিখিব পাৰিলোঁ আৰু প্ৰাণায়াম কৰাৰ আগতে তোমালোকে কি কৰিবা সূৰ্য নমস্কাৰ কৰিবা প্ৰাণায়াম কৰি উঠি মেডিটেট কৰিবা বুক ৰিডিং কৰি পেলাই ৰানিং কৰি পেলাই গা ধুবা ঠিক আছে ৰানিং কৰি গা ধুবা মই তো লিখি দিব মানে পাহৰি গ'লোঁ প্ৰাণায়াম কৰিবা ফাৰ্ষ্টত সূৰ্য নমস্কাৰ প্ৰাণায়াম মেডিটেট বুক ৰিড ৰানিঙৰ পিছত ভাত ৱাটাৰ সাতসাংটো প্ৰেমানন্দ মহাৰাজৰ শুনিব পাৰা বেষ্ট মানে আৰু তোমাৰ এই 1 আৱাৰ্ছত তোমাৰ মাইণ্ডটো এনেকুৱা ৰিফ্ৰেছ হ'ব তোমালোকে এনাৰ্জেটিক হৈ যাবা তোমাৰ যেতিয়া মাইণ্ডটো ৰিফ্ৰেছ হৈ যাব তুমি মুখস্থ কৰা ছাবজেক্ট পঢ়িব লাগিব তুমি টান পোৱা ছাবজেক্ট টান কমন যোনটো দেখাব মই ছ'চিয়েল চায়েন্স তুমি ৰাতিপুৱাই পঢ়িব লাগিব উপায় নাই বাহিৰ কৰা 6টাৰ পৰা 7টালৈকে পঢ়িবা ছ'চিয়েল চায়েন্স 6টা বজাৰ পৰা 7টালৈকে পঢ়িবা 7টাৰ পৰা 8টালৈকে সায়েন্স পঢ়িবা নহ'লে এছামিছ পঢ়িবা একদিন সায়েন্স একদিন এছামিছ মানডে মই সায়েন্স পঢ়িলোঁ টিউজডে এছামিছ পঢ়িলোঁ ৱেডনেছডে সায়েন্স পঢ়িলোঁ থাৰ্ছডে মিলি ল'বা বা এসপ্তাহ 3 দিন মই সায়েন্স পঢ়িলোঁ 3 দিন এছামিছ পঢ়িলোঁ ঠিক আছে তাৰমানে তোমাৰ ইলেক্টিভ ছাবজেক্ট মেথছ আছে ছ'চিয়েল চায়েন্স 3 4 5 এছামিছ বা সায়েন্স ঠিক আছে ভাই এতিয়া তোমালোকে ক'বা ছাৰ ইংলিছ ক'ত ভাই ইংলিছত যদি আমি ভাল নম্বৰ নাপাওঁ ফেইল কৰিম আমি যেনিবা মই ফাৰ্ষ্ট ফ'ল' কৰিলোঁ তেন্তে ফ'ল' কৰাৰ পিছত মই যদি ইংলিছে নপঢ়োঁ ইংলিছ পঢ়া যদি শ্ল'তে নাই তেন্তে হ'লে মই কেনেকৈ পাছ কৰিম ভাই চাবা তোমালোকে মই লিখি দি আছোঁ ইংলিছক তুমি এভৰি ছানডে আৰু ছেটাৰডে কৰিবা ইংলিছ যোনটো ছাবজেক্ট আছে ছানডে আৰু ছেটাৰডে 1.5 ঘণ্টা স্কুলৰ পৰা আহিব 12টা বজাত 12টাৰ পৰা যেতিয়ালৈকে ট্ৰাই কৰিবা নোৱাৰা মই জানো 12টাৰ পৰা যেতিয়ালৈকে পঢ়িব কোনেও নোৱাৰে স্কুলৰ পৰা আহিব ছেটাৰডে স্পেচিয়েলি কোনেও নোৱাৰে তুমি ট্ৰাই কৰিবা ছেটাৰডে দিনা কিবাকৈ 1.5 ঘণ্টা উলিয়াই পেলাই ইংলিছ পঢ়া অনলি ছেটাৰডে আৰু ছানডেটো টাইম থাকিব তুমি যেতিয়া তেতিয়া 1.5 ঘণ্টা পঢ়িব পাৰা ইংলিছ আৰু আৰু এতিয়া লিখি আছোঁ ছানডেত তুমি ৰিভাইজ কৰিবা
সানডে ৰিভাইজ কৰিবা সানডে ৰিভাইজ কৰিবা যিখিনি এডভান্স মেথছ হওক ঠিক আছে এডভান্স হওক ওকে ৰিভাইজ কৰিবা সানডেত এডভান্স হওক ইংলিছটোতো পঢ়িব লাগিব সেইদিনাই ইংলিছটো 4 ঘণ্টা পঢ়িব এডভান্স হওক সায়েন্স হওক এজামি সব ৰিভাইজ কৰি দিবা বা টেষ্ট এটা দি দিবা ইউটিউবত বহুত কোৱেশ্চন পেপাৰ পাবা তোমালোকে তো সেই কোৱেশ্চন পেপাৰ এটা উঠাই ল'বা বা তোমালোকে গুগল সাৰ্চ কৰিবা টপিক সাৰ্চ কৰি তাৰ ওপৰত টেষ্ট দিবলৈ ক'বা গুগলত সুধিবা 15 ইজি কুৱেশ্যনছ অফ ট্ৰিগনমেট্ৰি দি দিব তোমাক 15 মিডিয়াম কুৱেশ্যনছ অফ ট্ৰিগনমেট্ৰি দি দিব 15 হাৰ্ড কুৱেশ্যনছ অফ ট্ৰিগনমেট্ৰি সেনেকুৱা প্ৰচেছত তোমালোকে সানডে পঢ়িবা গেৰাণ্টি দি কৈছোঁ ভাল নম্বৰ আহিব নহ'লে মই ইউটিউব চেনেল ডিলিট কৰি দিম চাইছা ৰিভাইজ কৰিবা সানডে তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এইটো এটা এইটো ইংলিছৰ পইণ্ট এইটো হৈছে তোমাৰ মেণ্টেল হেল্থৰ পইণ্ট ব্লু লাইটৰ পইণ্ট এভইড স্ক্ৰীন টাইম বিফ'ৰ শ্লিপিং শুৱাৰ আগত স্ক্ৰীন টাইম এভইড কৰিবা চ' এইটো আছিল ভিডিঅ' লাইক ছাবস্ক্ৰাইব কৰি দিবা এইটো ভিডিঅ' so meet you in the next session okay let's get ready bye